দুটা কথা আছে এটা কথা আছে মূল্য বৃদ্ধি হ'লে দুখীয়া মানুহৰ অসুবিধা হ'ব কিন্তু তাত সবতকৈ ডাঙৰ কথাটো হৈছে দুখীয়া মানুহ হ'লেও যাৰ আয়ুষ্মান কাৰ্ড আছে সেইটো ফ্ৰী হৈ যাব দাম বাঢ়িলেতো কোনো এটা দুখীয়া মানুহৰ তাত হেম্পাৰ নাই হয় লিমিটটো থাকিলে এইটো 1500 কৈছে সেইটো আয়ুষ্মানতো 5000কে আছে লিমিট একদিনত মই জানামতে প্ৰথম দিনা 35000 তাৰপিছতে 5000কে কৰিব পাৰে গতিকে এই লিমিটটোত দুখীয়া মানুহৰ কাৰণে কোনো তাত এফেক্ট নহয় কাৰণ আয়ুষ্মান কাৰ্ড যাৰ আছে 5 লাখ টকালৈকে তেখেতে ট্ৰিটমেণ্ট পাব কিন্তু কথা হৈছে যদি পে'মেণ্ট কৰিবলগীয়া হয় তেতিয়াহ'লে মূল্য বৃদ্ধিয়ে নিশ্চয়কৈ এটা চিন্তনীয় বিষয় কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আকৌ এইটো চিন্তা কৰি থৈ দিছে যে দুখীয়া মানুহৰ কাৰণে 5 লাখলৈকে ট্ৰিটমেণ্ট ফ্ৰী গতিকে আয়ুষ্মান ভাৰত কাৰ্ড আছে তাৰ কাৰণে তেখেতসকলে চিন্তা কৰিবই নালাগে যাৰ আয়ুষ্মান ভাৰত কাৰ্ড নাই আয়ুষ্মান উলিয়াব লাগে আৰু ধনী মানুহে অলপ পে'মেণ্ট কৰাটো কি আপত্তি আছে নাৰ্ছিং হোমত গ'লেতো এটা বেডৰ ভাড়াইতো 5000 পৰে কেবিন 25000 টকা VIP সুটত থাকিব পাৰে মানুহে পইচা দিয়ে আমাৰ ইয়াত 5000 কিয় নোৱাৰিব কিন্তু সেই দুখীয়া মানুহৰ কাৰণে যদিহে তেখেতসকলে পে'মেণ্ট কৰিবলগীয়া হয় তেতিয়া নিশ্চয়কৈ চিন্তাৰ বিষয় কিন্তু দুখীয়া মানুহৰ কাৰণে আয়ুষ্মান ভাৰতটোৱে তেখেতসকলক কোনো এটা অসুবিধাত নেপেলায় গতিকে আয়ুষ্মান ভাৰতে ইহঁতক এইটো মূল্য বৃদ্ধিটোৱে বচাই ৰাখিব